बोले घरत केनेকুৱা পেন পিন্ধে চাওক তই আনি দিছিলি এৰো ৰাইজসকলৰ কাৰণে কৰোতে মানে মই এটিকে ললো আৰু নমস্কাৰ এয়া মা এফালে পাপা এফালে পোৱালি আমাৰ বাইদেউ চশমাটো খুলি দিয়া মাস্কখন অতৰাই দিয়া মনটো বেয়া পোৱালিলে বস্তু লোৱা হৈ গ'ল নাই হোৱা যিমান পাৰো সকলোকে সাৰপ্ৰাইজ দিবলৈ চেষ্টা কৰিম এতিয়া কি হয় ঈশ্বৰে জানে আৰু নমস্কাৰ সকলোকে মই জ্ঞানদীপ সকলোকে পুনৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো আজি এটি পুনৰ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছো পোনপ্ৰথমে সকলোকে শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো পূজা এতিয়া চলি আছে আজি হল পূজাৰ 3 নম্বৰ দিন সেই কাৰণে ভাবিলো অলপ মা মই আৰু পোৱালি লগতে আমাৰ মাইনা যাব অলপ ফুৰিব যাওঁ ফুৰিবলৈ বুলি নহয় এনে অলপ ওলাই যাওঁ আমাৰ পোৱালি আৰু মা ওলাই আছে তো মোৰ ওলাই হৈ গ'ল বাৰু আৰু কেইটামান কথা আছে হেকেটা অলপ সিক্ৰেট হয় হেতু কাৰণে মই গাড়ীত গৈ লৈছো তাৰ পিছত বাকি কথাখিনি কৈছো গাড়ীলৈ গৈ ল নহলে মাহেতি শুনিবও পাৰে কাৰণ মাহেতি নুহুনাকৈ মই কথাকেইটা আপোনালোকক ক'ব লাগিব হেতু কাৰণে উঠি লৈছো ৰব কথাটো হল যে পূজাটো চলি আছে আজি মাৰ পোৱালিক পূজা চাবলৈ নিম আৰু লগতে মেইন কথা মানে সিক্ৰেট কথাটো হল যে আজি কেদিনমানৰ আগতে মই এটি ভিডিঅ' দিছিলো এই ভিডিঅ'টোত আপোনালোকে প্ৰায় গম পাইছিলে যে মই এটি সপোন মনত বান্ধি লৈছো সেই সপোনটোৰ কাৰণে প্ৰসেস ষ্টাৰ্ট কৰি আছিলো মই ষ্টাৰ্ট হৈ আছিল প্ৰসেসটো এতিয়া চলি আছে যেটো প্ৰসেস সেই প্ৰসেসটো চিনো হৰুকে অলপ অংক মই পাইছো হেতু কাৰণে যেটো প্ৰসেস ষ্টাৰ্ট কৰিছো তাত মেইনকে আমাৰ পাপা আৰু মায়ে বহুতখিনি মোক হেল্প কৰিছে হেল্প মানে বহুতখিনি সাপোৰ্টও কৰিছে হেল্পও কৰিছে সব মা পাপাৰ কাৰণে হৈছে যে কেদিনমানৰ আগতে মই অংকটো পালো যেহেতু হেহে ভাবিলো যেটো প্ৰসেস চলি আছে এটোটো চলিয়ে থাকিব সপোনটো যেতিয়ালৈকে পূৰ কৰিব নোৱাৰো হেহে ভাবিলো আজি পূজা বতৰ বুলি মা আৰু পোৱালিক পূজাও দেখুৱা হ'ব আৰু লগতে সিক্ৰেট কথাটো হল যে মা আৰু পাপা ইমানখিনি সাপোৰ্ট কৰিছে হেল্প কৰিছে হেতু কাৰণে মই ভাবিলো মা পাপাক আজি কিবা এটি হৰুকে হলেও মই নিজে যিমানখিনি পাৰো সাৰপ্ৰাইজ দিবলৈ চেষ্টা কৰিম আজি লগতে কেনেকুৱা কি ৰিঅ্যাকচন দিয়ে সকলোবিলাক আপোনালোকক দেখুৱাম আমাৰ পোৱালিকো সাৰপ্ৰাইজ দিম বুলি ভাবিছিলো কিন্তু পোৱালিয়ে নিজে ক'লে যে দাদা এটো লাগিব হেতু কাৰণে পোৱালিটো সাৰপ্ৰাইজ হৈ নাথাকিল ন মই নিজে ভাবিছিলো যে পূজা বুলি পোৱালি কিবা এটা লৈ দিম পোৱালিয়ে নিজে ক'লে যে মোক এটো দৰকাৰ হৈ আছে হেতু কাৰণে তাই গম পাই গল বাৰু তাইক দিম বুলি তো তাইটো সাৰপ্ৰাইজ হৈ নাথাকিলে এতিয়া আমি পোৱালিয়ে মই আমাৰ মা পাপালৈ কিবা এটি হৰুকে সাৰপ্ৰাইজ দিবলৈ আজি চেষ্টা কৰিম এতিয়া আমি মা পোৱালি মই মৰাণলৈ যাওঁ পাপাও যাব পাৰিলে পাপাক কৈছিলো কিন্তু ঘৰত থাকিবলৈ মানুহ নাই কাৰণে আমাৰ পাপা নাযাও ক'লে আমাৰ লগত মাইনাও যাব আৰু মাইনাও বহুতখিনি হেল্প কৰি আহিছে মোক হেতু কাৰণে আজি মাইনাকো কিবা এদিন হয় কিবা এটি হৰুকে সাৰপ্ৰাইজ দিবলৈ চেষ্টা কৰিম পূজা বুলি কিন্তু হি গম নোপোৱাকৈ দিবলৈ চেষ্টা কৰিম জানো কি হয় এতিয়া মই ইমানখিনি ভাবিছোৱে হয় এতিয়া লগো নাই আমাৰ পোৱালি মা লগত থাকিব ইমান পাৰো সকলোকে সাৰপ্ৰাইজ দিবলৈ চেষ্টা কৰিম এতিয়া কি হয় ঈশ্বৰে জানে আৰু ভিডিঅ'টো হেকলৈকে সকলোৱে চাই থাকক কেনেকৈ কি কৰো সকলোবিলাক দেখুৱাম আৰু মা পাপাৰ ৰিঅ্যাকচনো দেখুৱাম আপোনালোকক আৰু লগতে মৰাণৰ পৰিবেশো দেখুৱাম পূজাৰ ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰো আমি বৰ্তমান আহি আছো তো পোৱালি পূজা চাবলৈ ৰেডি নেকি হয় কিমান ৰেডি কিমান ৰেডি আমাৰ এগৰাকী বাইদেউ পিছফালে বাইদেউ আমাৰ মা তো বহুতে কৈ আছিল আমাৰ মাক চাওঁ বুলি তো ফাইনেল আমাৰ মা আৰু এটা কথা আমাৰ পে সুধি থাকে আমাৰ পোৱালি কিহত পঢ়ে ক'বলৈ তো পোৱালি কৈ দিয়া আমাৰ পোৱালি ক্লাছ 9ত পঢ়ে তো মোৰটো নকলে হ'ব চাগে এতিয়া আমি আহি আছো আমরা চাবলৈ কেনেকুৱা ৰেডি নেকি সাজু নেকি এতিয়া গৈ মেলি সকলোবিলাক দেখুৱাইছো গতিকে ভিডিঅ'টো হেকলৈকে চাই থাকক বৰ্তমান আমি মৰাণ টাউন পাই গলোহি আগৰ নিচিনা একেবাৰে নহয় আগৰ পূজাততো এইবোৰ বহুত ভিৰ হৈ থাকে মাইনা আহি গ'ল কৈ দিয়া ইমান দিনৰ বিৰতিত বহুত দিনৰ বিৰতিৰ পিছত আকৌ আহিলো দেই নেক্সট স্ক্ৰিপ্ট বনাই আছে কোনটো গান কৰো চাই থাকক আপুনি ভালে পাব গানটো এতিয়া আমি মৰাণ পালো এতিয়া কি কৰো সকলোবিলাক দেখুৱাম আপোনালোক আমাৰ পোৱালিলে বস্তু লোৱা হৈ গ'ল কি ল'লে ঘৰত গৈ দেখুৱাম বাৰু কি ল'লে আৰু এতিয়া মা আৰু পাপালে ল'ব আছে মনে লৈ লওঁগে কোনোবা এপাকত লৈ ল'ম আৰু চাই থাকক ভিডিঅ'টো আমি মণ্ডপ এটা দেখিলোঁ ইয়াতে আগৰ পূজাৰ নিচিনা একেবাৰে নহয় আগৰ পূজাততো মানুহৰ ভিৰৰ পৰা এই ৰাস্তাটোত চাবই নোৱাৰি মানুহৰ সমাগমৰ পৰা তো এতিয়া মানুহৰ সংখ্যাও কম এইফালে পূজা মণ্ডপতো মানুহ নাই তো কিবা পূজা যেন একেবাৰে লগাই নাই কৰোণাই সকলো শেষ কৰি দিলে আৰু সোনকালে যাতে এইবোৰ ঠিক হয় আমাৰ পোৱালিলৈ লোৱা হৈ গ'ল সেইটো কাৰণে পোৱালি আৰু মাক গাড়ীত থৈ মেলি এতিয়া মালে কিবা এটা ল'বলৈ আহিছোঁ আমাৰ মালৈ লোৱা হৈ গ'ল এখনত ল'লোঁ এখন চিল্কালেণ্ড ইয়াতে কাপোৰ ল'লোঁ মালে কি ল'লোঁ ঘৰত গৈ দেখুৱাম
চাই লওক ভিডিঅ'টো কি কৰোঁ আৰু পাপালৈ ল'ব আছে আৰু খুৰীৰ কাৰণে গিফ্ট লৈছোঁ দেই। মাইনালৈ ল'ব আছে। তো এতিয়া আমাৰ চব বস্তু লোৱা হৈ গ'ল। মাইনালৈও ল'লোঁ, মাইনাই গম নোপোৱাকৈ সি অলপো গমেই নাপালে। তাৰপিছত আমাৰ পাপালৈও লোৱা হৈ গ'ল। এতিয়া আমি গোটেইকেইটাই গৈ কিবা এটা খাই লওঁগৈ সৰুকৈ পাতলকৈ। আমাৰ চব যিখিনি ল'বলগীয়া আছিল, যিখিনি ছাৰপ্ৰাইজৰ কাৰণে মই ভাবিছিলোঁ সেই সকলোবিলাক হৈ গ'ল। মায়েও গম নাপায় এতিয়া, আমাৰ পাপাহিতো গম নাপায় বাৰু, আমাৰ মাইনেও গম নাপায় আনকি। ছাৰপ্ৰাইজ হ'ব বুলি ভাবিছোঁ। এতিয়া মা, পোৱালি আৰু মাইনাক খোৱাব আনিছোঁ। তো আমি গোটেইকেইটা খাই লওঁ, খাই লৈ মেলি ৰিয়েকশ্যনবিলাক শেষৰ ফালে চাবলৈ পাই যাব। এতিয়া আমি খাই লৈ ওলাই আহিলোঁ। বজাৰ যিহেতু কৰা হৈ গ'ল চব, সেইটো কাৰণে এতিয়া আমি ডাইৰেক্ট ঘৰ যাম। আমাৰ বতামৰাত মাইনা নামিব। মাইনাৰ ৰিয়েকশ্যনটো ফাৰ্ষ্ট আপোনালোকক দেখুৱাই দিম। এতিয়া আমি উশাপুৰৰ ওচৰ পাইছোঁহি। সকলোৱে জানেই চাগে এই ৰাস্তাটোত আগৰ পূজাত কিমান ভিৰ হৈ থাকে, এতিয়া মানুহে নাই। আমি এতিয়া বতামৰা পাই গ'লোহি, য'ত আমাৰ মাইনা নামিব, মাইনাহঁতৰ ঘৰ। তো মাইনা বাই বাই। বাই বাই। মা সেই জিলটো দিয়কচোন। অঁ ধৰ তো মাইনাৰ কাৰণে এইটো উপহাৰ। চোৱা, ধৰা। ধন্যবাদ। তুমি দেখুৱাই দিয়া অলপ ৰাইজক কেনেকুৱা লাগিছে। কিবা ক'বা? কিবা ক'বা মানে ময়ো দিব লাগিব ইয়াক। পিছত দিম মানে, ভালকৈ দিম, এতিয়া নিদিওঁ। এটা ৰিয়েকশ্যন গৈছে আৰু বাই বাই। নেক্সট আকৌ লগ পাম আমি। ভিডিঅ'টো কেতিয়া কৰিম? বৃহস্পতিবাৰে। এইটো সপ্তাহত কৰিম। সেইটো সপ্তাহ। তো নেক্সট ভিডিঅ'ত লগ পাম আকৌ। বাই বাই। বৰ্তমান আমি মাইনাক থৈ ঘৰ পামগৈ এতিয়া। আমাৰ এয়া গাঁৱৰ পৰিৱেশ, এইফালে সুন্দৰ পৰিৱেশ। আমি ফাইনেলি ঘৰ পাই গ'লোহি। এতিয়া মাহেঁতি নামি আছে। দৰ্জাখন বন্ধ হওক জল্দি। এতিয়া নামিলে, এতিয়া বস্তুবিলাক উলিয়াওঁ মই। তাৰপিছত আপোনালোকক ৰিয়েকশ্যন দেখুৱাম, কেনেকুৱা কি কয়, আৰু বস্তুবিলাকো দেখুৱাম কি কি লৈ দিলোঁ কাক কাক। মাৰ গিফ্টটো আমি ডেগিত ভৰাই আনিছিলোঁ। সেইটো মাহেঁতি গাড়ীত উঠি আছিলে, সেইটো কাৰণে অলপ গম নোপোৱাকৈ আনিবলগীয়া হৈছিলে। সেইটো কাৰণে এতিয়া অলপ ভিতৰলৈ। এতিয়া ঘৰ পাই গ'লোহি। তো গিফ্টকেইটা হ'ল, এইটো হ'ল পোৱালিৰ গিফ্ট। গিফ্ট মানে পোৱালিয়ে গম পালে আৰু। তাৰপিছত এইটো হ'ল আমাৰ, তাৰপিছত এইযোৰ হ'ল আমাৰ, মনে মনে ক'বলগীয়া হৈছে। তাৰপিছত আৰু এটা আছে, এইটো কাৰ কাৰণে কৈ নিদিওঁ বাৰু, সেইটো পিছত। এতিয়া দিম ছাৰপ্ৰাইজটো মাহঁতক, পাপাক, দুইটাকে মাতিম ভিতৰলৈ। তাৰপিছত দেখুৱাম কেনেকুৱা কি হয়, আপোনালোককো দেখুৱাম। আমি চাৰিটা যেতিয়াই অকলে থাকোঁ ৰুমত, তেতিয়াই অলপ কমেডি হৈ যায় মানে, এতিয়া হৈ আছিল অলপ আগতে। তো এইটোৱে হ'ল আমাৰ সৰু ফেমিলি। চাওঁ। নমস্কাৰ। এয়া মা, এফালে পাপা, এফালে পোৱালি। নমস্কাৰ। এতিয়া বস্তুকেইটা উলিয়াই দিওঁ হয় নাই? তাকে এতিয়া বস্তুকেইটা দেখুৱাওঁ। এইটো হ'ল আপোনাৰ, চাওক 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 চাওক। তাৰপিছত এইটো আপোনাৰ, নাই বাৰু এতিয়া উলিয়াই দিয়ক, বস্তুকেইটা দেখুৱাই দিয়ক আপোনালোকে। আনবক্সিং কৰিছে গোটেই পৰা একেলগতে, তো উলিয়াই দে। এইটো মাৰ, এইটো পাপাৰ, তোৰটো দেখুৱাই দে। মাৰ হাতৰ আছিল এইকেইটা, আৰু মোৰ এইটো টি চাৰ্টটিয়ে ল'লোঁ আৰু মই ৰাইজসকলৰ কাৰণে কৰোঁতে মানে মই এইটিকে ল'লোঁ আৰু। তো কেনেকুৱা লাগিলে আপোনাৰ চাদৰ মেখেলা? ভাল লাগিলে, ভাল লাগিলে। অনাগত দিনত এনেদৰে ভাল ভাল কাম কৰি যাব। যিটো কাম সিহঁতি এতিয়া কৰি আছে, ইউটিউবত যিবিলাক ভিডিঅ' গান দি আছে, অসমবাসী ৰাইজে যাতে সকলোৱে আদৰি লয় তাৰে কামনা। আৰু তোমালোকেও ভালদৰে ৰাইজৰ আশীৰ্বাদ লৈ আগবাঢ়ি যোৱা আমাৰ ফালৰ পৰা তাৰে কামনা কৰিলোঁ। আপোনাৰ চাৰ্টটো কেনেকুৱা লাগিলে? ভালেই লাগিলে। পিন্ধি দেখুৱাব নেকি? চাৰ্টটো পিন্ধি নেদেখুৱাওঁ এতিয়া। এইযোৰ হ'ল পোৱালিৰ জোতা, ভালকে দেখুৱাই দে। পোৱালিয়ে ঘৰত কেনেকুৱা পিন্ধি চাওক। তই আনি দিছিলি এইটো, এটা দীঘল, এটা চুটি। এইটো আনোতেতো ঠিকে আছিলে ন, এতিয়াহে এনেকুৱা হ'ল, তই কৰিলি তেনেকুৱা। একো নাই মই। পোৱালিৰ এযোৰ জোতা, এইটো পাপাৰ চাৰ্টটো দেখুৱাই দিয়ক, মেলি দিয়ক। এইটো পাপাৰ চাৰ্ট। তাৰপিছত মাৰ কাপোৰ চাই দিয়ক, দেখুৱাই দিয়ক। এইযোৰ হ'ল আমাৰ মাৰ কাপোৰ। আপোনালোকে সকলোবিলাক দেখিলে কেনেকুৱা কি হ'ল, আৰু যিমান পাৰোঁ ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। মৰাণৰ পৰিৱেশ লগতে আমি কেনেকৈ চালোঁ এইবিলাক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে। এনেদৰে আপোনালোকে সঁহাৰি জনাই যাব, মৰম কৰি যাব, ছাপোৰ্ট কৰি যাব। নেক্সট সপ্তাহৰ পৰা আমাৰ পোৱালি ডান্স ভিডিঅ'টো শ্বুটিং হ'ব। নেক্সট উইকৰ পৰা আমাৰ নেক্সট শ্বুটিংটো আছে, গতিকে আপোনালোকে ফাৰ্ষ্ট ব্লগটো পাব, তাৰপিছত ভিডিঅ'টো পাব। গতিকে আপোনালোকে অলপ ৱেইট কৰক। ইমানতে ভিডিঅ'টো সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব।
সাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব ফেভ পাৰ্ট যদি কিবা আছে আপোনালোকৰ জনাব আৰু মোৰ চেনেলটো যদি কোনোবা নতুন হয় তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিব একেবাৰে নপাহৰিব আৰু লগতে সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ